মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ শ্ৰদ্ধাৰ ছাবস্ক্ৰাইবাৰ্ছ, ভিউৱাৰ্ছ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আপোনালোকলৈ আজি এটা নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ। এইটো প্ৰথমে টেন্সৰ কথা আলোচনা কৰিম। আপোনালোকে দেখা পাইছে বৰ্ডত কিছুমান চেণ্টেন্স আছে। দেয়াৰ আৰ 10 চেণ্টেন্সেছ এণ্ড অল দ্য চেণ্টেন্সেছ আৰ অফ কণ্ডিশ্যনছ, অৰ্থাৎ গোটেইকেইটা চেণ্টেন্স কণ্ডিশ্যনেল চেণ্টেন্স, য'ত আপোনালোকে নিশ্চয় জানে যে আমাৰ যি টেন্স শিকোঁ এই টেন্সত কি হয়, কণ্ডিশ্যনেল চেণ্টেন্স বা কণ্ডিশ্যনেল টেন্স ইউজ কৰা হয়। অৰ্থাৎ প্ৰত্যেকটো চেণ্টেন্সতে একোটা কণ্ডিশ্যন থাকে আৰু সেই কণ্ডিশ্যন অনুযায়ী আমাৰ টেন্সৰ কি হয়, পৰিৱৰ্তন হৈ থাকে। যেনেকৈ চাব, ইয়াতে মই 10টা চেণ্টেন্স লিখিছোঁ, আপোনালোকে বৰ্ডত দেখিছে। প্ৰথম চেণ্টেন্সটো হ'ল ইফ শ্বি ন' দিছ শ্বি উড টেল ইট টু মি। নাম্বাৰ 2, ইফ দ্য বাৰ্ড ফ্লাই এৱে দ্য হাণ্টাৰ উইল নট শ্বুট ইট। Then number 3, if I be you, I would not do this. Again number 4, if she invite me, I would have joined the party. Again, unless he studies well, he fail in the examination. Number 6, if he played the match well, we win. Next I said, if I had met him, I be happy. Again number 8, if he wrote the letter, he post it. Number 9, if he had answered all the questions, he obtained 100% marks. Okay. Number 10, if I have time, I shall visit you. গতিকে এই ইয়াতে যিকেইটা চেণ্টেন্স লিখা হৈছে, গোটেইকেইটা চেণ্টেন্সতে ইফ আছে বা এটা চেণ্টেন্সত আনলেছ আছে। ইফ থকা চেণ্টেন্সবিলাক সাধাৰণতে কি হয়, কণ্ডিশ্যনেল চেণ্টেন্স হয়। ইয়াতে চৰ্ত সাপেক্ষ চেণ্টেন্স হয় আৰু এই চৰ্ত সাপেক্ষ চেণ্টেন্সবিলাকত আমি সাধাৰণতে টেন্সৰ আলোচনা কৰোঁতে 3 ধৰণৰ টেন্সৰ ব্যৱহাৰ হয়। অৰ্থাৎ চিম্পল প্ৰেজেণ্ট হয়, চিম্পল পাষ্ট হয়, পাষ্ট পাৰফেক্ট হয়। আকৌ এই চেণ্টেন্সবিলাকত দুটা ক্লজ থাকে। এটা হ'ল ইফ ক্লজ বা ছাবঅৰ্ডিনেট ক্লজ বুলি কোৱা হয়, আৰু এটা হ'ল মেইন ক্লজ বা প্ৰিন্সিপাল ক্লজ। অৰ্থাৎ ইফৰ পিছত যিখিনি থাকে সেইখিনি ইফ ক্লজ বা ছাবঅৰ্ডিনেট ক্লজ, আৰু যিখিনি আপোনাৰ ইফ নোহোৱাকৈ থাকে নেক্সট এটা পাৰ্ট, সেই পাৰ্টটোক কি মেইন ক্লজ বা প্ৰিন্সিপাল ক্লজ বুলি কোৱা হয়। গতিকে ইফ ক্লজত টেন্সৰ চেঞ্জ হোৱাৰ লগে লগে আমাৰ মেইন ক্লজত টেন্সৰ কি হৈ যায়, পৰিৱৰ্তন হৈ যায়। আকৌ ঠিক তেনেকৈ মেইন ক্লজত যদি কিবা টেন্সৰ পৰিৱৰ্তন হয়, তেতিয়াহ'লে ইফ ক্লজতো কি হয়, টেন্সৰ পৰিৱৰ্তন হয়। এতিয়া নিশ্চয় মই এখন লিষ্ট বনাই দিম, আপোনালোকে চাব পাৰিব। প্ৰথমে মই এই চেণ্টেন্সকেইটা কি কৰিছোঁ, আপোনালোকক ছল্ভ কৰি দিম। ছল্ভ কৰি দিয়াৰ লগে লগে বহুতখিনি আইডিয়া আহিব, আৰু আমাৰ ষ্টুডেণ্টখিনিয়ে এই চেণ্টেন্সতে বেছিভাগ ভুল কৰে। লগতে আমাৰ যিবিলাক ইণ্টাৰভিউ হয় বা চাকৰিৰ ৰিটেন টেষ্ট হয়, তাতে এনেকুৱা চেণ্টেন্স বেছিকৈ আপোনালোকক দিয়া হয়। অৰ্থাৎ চাকৰিৰ কাৰণে যিবিলাক ৰিটেন টেষ্ট হয়, সেই টেষ্টবিলাকত বেছিকৈ কি কৰা হয়, এনেকুৱা কণ্ডিশ্যনেল চেণ্টেন্স পৰীক্ষাত দিয়া হয়। চ' প্ৰথম চেণ্টেন্সটো আছে, ইফ শ্বি ন' দিছ শ্বি উড টেল ইট টু মি। ইয়াতে ইফ ক্লজত ব্ৰেকেট আছে ন' ভাৰ্বত। আকৌ যিটো মেইন ক্লজ সেইটো কি আছে, উড টেল। উড টেল মানে কি, অৰ্থাৎ ফিউচাৰত পাষ্ট আছে। ফিউচাৰত পাষ্ট মানে কি, ফিউচাৰ আমি সাধাৰণতে কেনেকৈ লিখোঁ, চেল বা উইল দি লিখোঁ, কিন্তু চেল বা উইলৰ পাষ্ট টেন্স কি, উড লিখা আছে, আৰু ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে। গতিকে দেখা যায় যেতিয়া মেইন ক্লজটো ফিউচাৰ ইন দ্য পাষ্ট, অৰ্থাৎ শুড, উড, কুড এনেকুৱা মাইট এনেকুৱা ৱৰ্ড থাকে আৰু ভাৰ্বৰ প্ৰেজেণ্ট টেন্স থাকে, তেতিয়া আমি ইফ ক্লজটো সাধাৰণতে পাষ্ট ইনডিফিনিট টেন্সত লিখোঁ। তো পাষ্ট ইনডিফিনিট টেন্স লিখা মানে কি, ন'ৰ পাষ্ট টেন্স লিখি দিলে হ'ল। ন'ৰ পাষ্ট টেন্স কি হ'ব, নিউ হ'ব। নিশ্চয় আপোনালোকে বুজি পাইছে, ধৰিব পাৰিছে যে কণ্ডিশ্যনেল চেণ্টেন্সত টেন্সৰ পৰিৱৰ্তন কিদৰে হয়। অৰ্থাৎ এইফালে চাই এইফালে আমি কি কৰিব লাগিব, টেন্স ভাৰ্বটো কাৰেকশ্যন কৰিব লাগিব। অৰ্থাৎ মেইন ক্লজটো টেন্স চাই আমি ছাবঅৰ্ডিনেট ক্লজ বা ইফ ক্লজৰ টেন্স কাৰেকশ্যন কৰিব লাগিব, বা ইফ ক্লজৰ টেন্স চাই আমি প্ৰিন্সিপাল বা মেইন ক্লজৰ টেন্স কাৰেকশ্যন কৰিব লাগিব। গতিকে ইয়াতে দেখা গ'ল যে মেইন ক্লজটো কিহৰ আছে, ফিউচাৰ ইন দ্য পাষ্ট। অৰ্থাৎ শ্বেল উইলৰ পাষ্ট টেন্স হিচাপে উড আছে, বা কুড থাকিব পাৰে, কেতিয়াবা মাইট থাকিব পাৰে। ডেফিনেটলি এইফালে কি লিখিব লাগিব, পাষ্ট ইনডিফিনিট টেন্স লিখিব লাগিব। গতিকে এইটো কি লিখিম, নিউ। মই জাষ্ট এনচাৰটো লিখি দিছোঁ। গতিকে কি হ'ব, ইফ শ্বি নিউ দিছ শ্বি উড টেল ইট টু মি। ইয়াক কি কোৱা হয়, তাই এইটো জানিলে তাই মোক এইটো ক'লেহেঁতেন। তাই এইটো জানিলে মোক তাই এইটো ক'লেহেঁতেন। গতিকে এনেকুৱা কণ্ডিশ্যন আমি ইমেজিনেৰী কণ্ডিশ্যন বুলি কওঁ। অৰ্থাৎ তাই নাজানে, গতিকে কোৱাও নাই। গতিকে এইবিলাক কণ্ডিশ্যন কি নহয়, কেতিয়াও ফুলফিল নহয়। অ'কে, নেক্সট চেণ্টেন্সটো আছে, ইফ দ্য বাৰ্ড ফ্লাই
fly away, if the bird fly away, the hunter will not shoot it. এইবারও মেইন ক্লজটো ব্র্যাকেট নাই, ব্র্যাকেট আছে সাবঅর্ডিনেট ক্লজৰ ভার্বত fly আর মেইন ক্লজটো এবাৰ কি আছে ফিউচার টেন্সত আছে অর্থাৎ উইল আছে। উইল বা সেল যেতিয়া থাকিব নিশ্চয় আমি জানিম ইট ইজ ইন ফিউচার ইনডিফিনিট টেন্স। গতিকে ইয়াতে যেতিয়া ফিউচার টেন্স থাকিব তেতিয়া আমাৰ ইফ ক্লজটো সদায় প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে। সো নিশ্চয় বুজি পাইছে। গোটেইখিনি সেন্টেন্স গোটেইকেইটা সেন্টেন্স সলভ কৰাৰ পিছত মই এটা ধুনীয়াকৈ চাৰ্ট বনাই দিম, অৰ্থাৎ টেন্সৰ সেন্স কিদৰে কণ্ডিশ্যনেল সেন্টেন্সত পৰিৱৰ্তন হয় আপোনালোকে চাব পাৰিব। সো কি হ'ব, ইফ দ্য বাৰ্ড হ'ল থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ আৰু ইয়াক প্ৰেজেন্ট ইনডিফিনিটত লিখিব লাগিব, যাৰ কাৰণে কি হ'ব ইফ দ্য বাৰ্ড ফ্লাইজ এৱে, অৰ্থাৎ ভাৰ্বৰ লগত এছ বাই এছ। গতিকে ফ্লাইৰ লগত যেতিয়া আপোনাৰ এছ বাই এছৰ কথা আহিব তো ৱাইটো গুচি যাব, ৱাইট ঠাইত কি আহিব আই আহিব আৰু ইয়াস লিখিব লাগিব। গতিকে এইটো কি হ'ব 2 নম্বৰটো, এইটো নাম্বাৰ 1 আছিলে নিউ, 2 নম্বৰটো কি ফ্লাইজ এফ এল আই ই এছ, অৰ্থাৎ ফ্লাই ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিছো প্ৰেজেন্ট ইনডিফিনিট টেন্সত। ওকে, অর্থাৎ থার্ড পার্সন ফর্ম লিখিছো প্রেজেন্ট ইনডিফিনিট টেন্সত ফ্লাই ভার্বত। গতিকে কি হ'ল ইফ দ্য বার্ড ফ্লাইজ এৱে দ্য হান্টার উইল নট শুট ইট, অর্থাৎ এইটো এটা এনেকুৱা কণ্ডিশ্যন যিটো কণ্ডিশ্যন ফুলফিল হোৱাৰ পথত সদায় থাকে। অৰ্থাৎ যদি চৰাইটো উৰি নাযায়, ইফ দ্য বাৰ্ড ফ্লাই এৱে, ইফ দ্য বাৰ্ড ফ্লাইজ এৱে দ্য হান্টার উইল নট শুট ইট, অৰ্থাৎ চৰাই যদি উৰি যায় তেতিয়াহ'লে ওকে এইটো নটটো দিব নালাগে। আসলতে কি হ'ব লাগিছিল, চৰাইটো যদি উৰি যায় দ্য হান্টাৰ উইল নট শুট ইট, অৰ্থাৎ চিকাৰীজনে ইয়াক কি কৰিব নোৱাৰিব, ইয়েছ শুট কৰিব নোৱাৰিব। যদি চৰাই যদি উৰি যায় শুট কৰিব নোৱাৰিব। ওকে, গতিকে ইফ দ্য বাৰ্ড ফ্লাইজ এৱে দ্য হান্টাৰ উইল নট শুট ইট। গতিকে ই কিহত আছে ফিউচাৰ টেন্সত থকাৰ কাৰণে এইবাৰ ইফ ক্লজটো আমি কিহত লিখিব লগা হ'ল প্ৰেজেন্ট ইনডিফিনিটত। আৰু প্ৰেজেন্ট ইনডিফিনিট লিখিবলৈ সদায় চাব লাগিব দ্য বাৰ্ড টু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ সাবজেক্ট, গতিকে ফ্লাইৰ লগত ইয়াস হ'ল আৰু ইয়াস হোৱা মানে ৱাই গুচি গ'ল, আই আহিল ৱাই ঠাইত, সেইটো আপোনালোকে জানে নিশ্চয়। গতিকে ইফ দ্য বাৰ্ড ফ্লাইজ এৱে দ্য হান্টাৰ উইল নট শুট ইট। ওকে, নেক্সট নাম্বাৰ 3, ইফ আই বি ইউ আই উড নট ডু দিছ। এইটো আকৌ এইটো নিচিনা আহিল উড টেল আহিলে, ঠিক তেনেকৈ উড ডু, অৰ্থাৎ নট আছে বাৰু মাজত কথা নাই, নিগেটিভ সেন্টেন্স। গতিকে সেই ৰুল, অৰ্থাৎ যেতিয়া মেইন ক্লজটো বা প্ৰিন্সিপাল ক্লজটো ফিউচাৰ ইন দ্য পাষ্টত থাকিব, শুড উড কুড মাইট এনেকুৱা থাকিব, তেতিয়াহ'লে এবাৰে সদায় কি পাষ্ট টেন্স লিখিব লাগে। বাৰু এইবাৰ পাষ্ট টেন্স লিখিম, বাৰু পাষ্ট টেন্স নিউ লিখিছিলোঁ, এইবাৰ বিৰ পাষ্ট টেন্স কি লিখিম, যে এনেকুৱা ইমেজিনাৰী কণ্ডিশ্যনত আমি সদায় কি কৰোঁ, এই যিটো আই বা উইল বা হি সি এনেকুৱা যি সাবজেক্টে নাথাকক কিয় সেই সাবজেক্টৰ লগত যদি বি ভাৰ্ব থাকে তাৰ পাষ্ট টেন্সৰ প্লুৰেল ফৰ্ম ইউজ কৰোঁ। অৰ্থাৎ বিৰ পাষ্ট টেন্সৰ প্লুৰেল ফৰ্ম কি ওয়েড, অৰ্থাৎ বি মানে আমি জানো এম ইজ আৰ ৱাজ ওয়ে, গতিকে বিৰ পাষ্ট টেন্সৰ প্লুৰেল ফৰ্ম কি ওয়েড। সো এইটো কি লিখিব লাগিব, ইফ আই ওয়েড ইউ আই উড নট ডু দিছ। গতিকে নাম্বাৰ 3 কি লিখিম আনসাৰ আই ওয়েড। নিশ্চয় বুজি পালে। অৰ্থাৎ এনেকুৱা ইমেজিনাৰী কণ্ডিশ্যনত সাধাৰণতে যদি বি থাকে তাৰ পাষ্ট টেন্সৰ প্লুৰেল ফৰ্ম লিখিব লাগিব, আৰু বেলেগ ভাৰ্ব থাকিলে অকল পাষ্ট টেন্স লিখিলেই হয়। যেনেকৈ 1 নম্বৰত নিউ লিখিছোঁ, এইবাৰ নাম্বাৰ 3 কি লিখিলোঁ, বি থকাৰ কাৰণে ওয়েড লিখি দিলোঁ। নিশ্চয় বুজি পালে। এইবাৰ নাম্বাৰ 4, ইফ শি ইনভাইট মি, এইবাৰ ইফ শি ইনভাইট মি আই উড হেভ জইন দ্য পাৰ্টি। এবাৰ আকৌ কি আহিলে, উড আহিলে, হেভ আহিলে, জইন পাষ্ট পাৰ্টিচিপল আহিলে, অৰ্থাৎ ফিউচাৰ ইন দ্য পাৰফেক্ট টেন্স আহিব। অর্থাৎ ফিউচারত আছে আর পারফেক্টর ফর্মত আছে, কেবল সেল উইলর জায়গাত উড আছে, অর্থাৎ এইটো পাস্টত আছে আৰু হ্যাভ আছে, পাস্ট পার্টিসিপল আছে। দ্যাট মিন্স ইন দ্য ফিউচার ইন দ্য পারফেক্ট বলে আমি ক'ব পাৰো। আৰু এনেকুৱা যেতিয়া মেইন ক্লজটো বা প্ৰিন্সিপাল ক্লজ ফিউচার ইন দ্য পারফেক্টত থাকে তেতিয়া আমি সদায় ইফ ক্লজ বা যিটো কণ্ডিশ্যনেল ক্লজ থাকে সেই ক্লজটো সদায় পাস্ট পারফেক্ট টেন্সত লিখো। সব সিরিয়ালি আই আছে, এইটো প্রেজেন্ট ইনডিফিনিটত লিখিছো, এইটো পাস্ট ইনডিফিনিটত লিখিছো, এইটো পাস্ট ইনডিফিনিটত লিখিছো, এইটো উড হ্যাভ জয়েন্ড, ইমানখিনি থকা কাৰণে এইটো কি আকৌ কি পাস্ট পারফেক্টত লিখিব লাগিব। সো নাম্বাৰ 4 কি আহিব, নিশ্চয় ইফ she had invited me, কি লিখিব লাগিব, if she had invited me। so had invited। so মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ চেনেল চাই থকা মানে সুধীবৃন্দ, নিশ্চয় আপোনালোকে নিশ্চয়
বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ আৰু স্পষ্টকৈ কৈ দিছোঁ তাৰ পিছতো যদি আপোনালোকৰ কিবা প্ৰব্লেম থাকে আপোনালোকে মোক জনাব পাৰিব মই মোৰ চেষ্টা অব্যাহত ৰাখি বুজাই দিবলৈ নেক্সট নাম্বাৰ 5 আনলেছ হি ষ্টাডিজ ৱেল এবাৰ বাৰু ইফ লিখা নাই আনলেছ লিখিছোঁ কথা একেটাই আনলেছ হি ষ্টাডিজ ৱেল হি ফেইল ইন দ্য এক্সামিনেশ্যন এবাৰ ব্ৰেকেটটো সোঁফালে আছে অৰ্থাৎ মেইন ক্লজত আছে সো এবাৰ আমি কি ইফ ক্লজ বা কণ্ডিশ্যনেল যেটো সাবঅৰ্ডিনেট ক্লজ আছে তাৰে টেন্সটো চাব লাগিব ইয়াৰে দেখা গ'ল যে এই টেন্সটো এবাৰ ষ্টাডিজ যেনেকৈ এটা ক্লাছ আছিল প্ৰেজেন্ট ইনডিফিনিট এইটো হি থকাৰ কাৰণে হি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যাৰ কাৰণে ষ্টাডিজ আছে আৰু সেই কাৰণে এফালে কি লিখিম এবাৰ ফিউচাৰ ইনডিফিনিট যেনেকৈ চাপ এবাৰ ক্লাছ লিখিছিলো ফিউচাৰ ইনডিফিনিট আছিল হয়নে নহয় ঠিক ইয়াতে কি আছে ষ্টাডিজ আছে গতিকে প্ৰেজেন্ট ইনডিফিনিট আছে ডেফিনেটলি আমি মেইন ক্লজটো এবাৰ ফিউচাৰ ইনডিফিনিটত লিখিব লাগিব যেটো নেকি 2 নম্বৰ সেন্টেন্সটো আপোনালোকৰ কাৰণে এক্সাম্পল হিচাপে মই দেখুৱাই দিব পাৰো ওকে নিশ্চয় আনলেছ হি ষ্টাডিজ ৱেল হি উইল ফেইল ইন দ্য এক্সামিনেশ্যন নাম্বাৰ 5 উইল ফেইল ওকে অৰ্থাৎ সিম্পল ফিউচাৰ কি লিখিছো সিম্পল ফিউচাৰ বা ফিউচাৰ ইনডিফিনিট টেনশন লিখিবলগীয়া হৈছে কিয় লিখিলো যে এবাৰ ইফ ক্লজ বা আনলেছ থকা পাৰ্টটো কন্ডিশনাল পাৰ্টটো কিহত আছে আপোনাৰ প্ৰেজেন্ট ইনডিফিনিটত আছে ডেফিনেটলি আমাৰ মেইন ক্লজটো ফিউচাৰ ইনডিফিনিট টেনশন লিখিবই লাগিব গতিকে উইল ফেইল এগেইন নাম্বাৰ 6 ইফ হি প্লেড দ্য ম্যাচ এবাৰ ইফ হি প্লেড অৰ্থাৎ কন্ডিশনাল পাৰ্টটো ইফ ক্লজৰ পিছত play past tense আছে গতিকে ডেফিনেটলি এটো কি হ'ব ফিউচাৰ ইন দা পাস্ট দ্যাট মিন্স ইয়াতে আমি কি ইউজ কৰিম শুড উড কুড যিকোনো এটা ওয়ার্ড ইউজ কৰিব লাগিব সাবজেক্টৰ লগত এডজাস্ট হোৱাকৈ বা এগ্ৰি হোৱাকৈ গতিকে কি লিখিম যে এফালে যেতিয়া past tense থাকিব সো ইট শুড বি ইন ফিউচাৰ ইন দা পাস্ট গতিকে ইফ হি প্লেড দা ম্যাচ ওয়েল উই উড উইন কি হ'ব উড উইন নাম্বাৰ 6 কি লিখিম উড উইন উইলৰ ঠাই উড আহিব কিহৰ কাৰণে উড আহিলে যে এইফালে আমাৰ ইফ ক্লজটো পাস্ট টেন্সত আছে ইফ ক্লজ পাস্ট টেন্স থকা কাৰণে আমি এইফালে মেইন ক্লজটো কি লিখিলো ফিউচাৰ ইন দা পাস্ট অৰ্থাৎ উড উইল লিখিবলগীয়া হৈছে সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছে পৰীক্ষাত এনেকুৱা সেন্টেন্স দেখিলে মানে আমাৰ বেছিভাগ ষ্টুডেণ্টেই ভুল কৰা আমি দেখিবলৈ পাওঁ পঢ়ি মানে এক্সামিন কৰা সময়ত গতিকে আজি মোৰ ভিডিঅ'টো ভালকৈ আপোনালোকে চাব আৰু আজিৰ পৰা এই ভুলটো আপোনালোকে দূৰ কৰিব নিশ্চয় ভুল দূৰ হ'ব বুলি মই আশাবাদী আই এম ভেৰি হোপফুল দ্যাট ইউ ক্যান ৰেক্টিফাই ইয়োৰসেল্ফ নেক্সট নাম্বাৰ 7 ইফ আই হ্যাড মেট হিম এবাৰ পাস্ট পারফেক্ট আহিলে সো নিশ্চয় আপোনালোকে গম পাইছিল যে যেতিয়া পাস্ট পারফেক্ট থাকিব তেতিয়ালে এবাৰ কি লিখিব লাগিব ফিউচাৰ ইন দা পারফেক্ট okay future in the perfect that means ki অর্থাৎ would should could have আৰু ভার্বৰ past participle লিখিব লাগিব গতিকে কি if I had met him I would have been অর্থাৎ be past participle been আৰু would have আহিব future in the perfect গতিকে কি হ'ব if I had met him I would have been happy অর্থাৎ মই তেওঁক লগ পোৱা হেতেন মই সুখী হলো হেতেন নিশ্চয় বুজি পালে গতিকে নাম্বাৰ 7 would have been happy Number 7 would have been okay would have been কিয় কাৰণে হল যে নাম্বাৰ 7 if clause to past perfect tense আছে গতিকে মেইন clause বা principal clause definitely future in the perfect হ'ব যাৰ কাৰণে would have been লিখিব লগিয়া হৈছে ইয়াৰ মেইন verb to be আৰু be past participle main been লিখা হৈছে then number 8 if he wrote the letter এবাৰ আকৌ wrote যেনেকৈ তে প্লেন আছিল এতে wrote লিখিলো একেই এটো past tense আছিল যাৰ কাৰণে এফালে কি would will লিখিছিলো এবাৰ wrote আছে গতিকে এবাৰ কি লিখিব লাগিব would post সিম্পল লজিক একেবাৰে নিশ্চয় বুজি পালে মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় দেখিছে এটো wrote আছে it is in past indefinite so it must be in future in the past so it would be he would post number 8 would post okay he would post the posting অর্থাৎ if he wrote the letter he would post it দেও চিঠিখন লিখিলে দেও পোস্ট কৰিলে হেতেন again number 8 if he had 9 if he had answered all the questions he obtained 100% marks in the examination to baru dia 100% marks অর্থাৎ তেও গোটেইটা প্রশ্ন যদি কৰিলে হেতেন আনসার কৰিলে হেতেন তেও পৰীক্ষাত 100% বা 100% শতকৰা নম্বৰে পালে হেতেন
সো চাওক এইটো হ্যাভ এনসার্ড আছে অর্থাৎ এনেকৈ হ্যাভ মেড থকা কাৰণে would have been লিখিছো ঠিক হ্যাভ মেড এইটো পাস্ট পারফেক্ট টেন্সত আছে যার কাৰণে এফালে আমি কি লিখিম ফিউচার ইন দা পারফেক্ট যেটো নেকি 7 ত যেটো আনসার লিখিছিলো 9 ত সেই একে আনসার একে টেন্সৰ আনসারটো লিখিব লাগিব সেই আনসারটো কি হ'ব he would have obtained okay would have obtained number 9 would have obtained would have obtained then number 10 and the last one if I have time I shall visit you যদি এইটো একেবাৰে সহজ কিন্তু বহুত ষ্টুডেন্টে এনেকুৱা সেন্টেন্স ফুল কৰে সাক একেবাৰে সিম্পল ইয়াতে হ্যাভ টু কি হ'ল নেকি হ্যাভ টু মেইন ভার্ব হিচাপে ইউজ হৈছে যদি মই সময় পাওঁ মই তোমাক ভিজিট কৰিম একেবাৰে সিম্পল যদি মই সময় পাওঁ মই তোমাক ভিজিট কৰিম ওকে বা মোৰ সময় থাকিলে তোমাক ভিজিট কৰিম গতিকে এইফালে কি আছে শ্যাল ভিজিট দ্যাট মিন্স ইট ইজ ইন ফিউচার ইনডিফিনিট বা সিম্পল ফিউচাৰত আছে যেতিয়া সিম্পল ফিউচাৰ থাকিব মেইন ক্লজটো তেতিয়া ডেফিনেটলি ইফ ক্লজটো সিম্পল প্ৰেজেন্ট লিখিব লাগিব গতিকে সিম্পল প্ৰেজেন্টত হ্যাভ টু কি হিচাপে লিখিম যে ইফ আই পিছত হ্যাভ টু প্ৰেজেন্টেন্সত কি হ'ব হ্যাভ হিচাপে ইউজ হ'ব গতিকে কি লিখিম ইফ আই হ্যাভ টাইম কোনো চেঞ্জ নহয় ইফ আই হ্যাভ টাইম আই শ্যাল ভিজিট ইউ গতিকে নাম্বার 10 কি হ'ব হ্যাভ এ থাকিব ওকে অর্থাৎ ভার্ব টু হ্যাভ আছে মেইন ভার্ব হিচাপে ইউজ হৈছে গতিকে আমাৰ কোনো ষ্টুডেন্টে যাতে কনফিউজ নহয় কেতিয়াবা এনেকে হ্যাভ দিলে কি লিখিম এনেকৈ হ্যাভ লিখিম না আৰু কিবা বেলেগ লিখিম তেনেকুৱা মানে বিভিন্ন ধৰণৰ কোৱেশ্চন মাইন্ডত আহিব পাৰে বাট ইউ শুড নট কাম ইনটু ইউৰ মাইন্ড মনত আহিব নালাগে কাৰণ এফালে আমি টেন্সটো চাই লম এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত সৰি ফিউচাৰ টেন্সত আছে আৰু ইফৰ পিছত ডেফিনেটলি আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত এইবাৰ বাৰু মই অলপ কৈছো যেতে আই নাথাকি যদি হি থাকিলে হেতেন অৰ্থাৎ ইফ হি হ্যাজ টাইম হ্যাভ ব্ৰেকেটত কিন্তু হ্যাভে থাকিব আই হি উইল ভিজিট মি এনেকুৱা থাকিলে হেতেন তেতিয়াহ'লে আমি কি লিখিলে হেতেন ইফ হি হ্যাজ টাইম কারণ টেন্স টু ইভেল সেলফ বা উইলে আছে গটিকে হ্যাভ ভার্বটো আমি হ্যাজ লিখিলে হেতেন কারণ সাবজেক্ট টু হি আছে হি থার্ড পারসন সিঙ্গুলার নাম্বার যার কারণে তার লগত কি আহিব হ্যাজ আহিব ওকে নিশ্চয় বুঝি পাইছে বাৰু মই এতিয়া আপোনালোকক এটা চাৰ্ট বনাই দিম চেঞ্জ টু কেনেকৈ হয় অৰ্থাৎ ইফ ক্লজ আৰু মেইন ক্লজৰ পৰিৱৰ্তনটো আপোনালোকক মই দেখুৱাই দিলে ঠিক তেনেকৈ মনত ৰাখিব একেবাৰে সহজ হ'ব আৰু এতিয়াও মই যিমানখিনি আপোনালোকক মানে সহজ হলকৈ কৈছো নিশ্চয় মই ভাবো আপোনালোকে বুজি পাইছে ইয়াত কোনো প্ৰবলেম থাকিব নোৱাৰে বা নালাগে তথাপি যিয়ে নহওক মই আপোনালোকক ধুনীয়াকৈ এখন চাৰ্ট বনাই দিছো টেন্সৰ পৰিৱৰ্তন কৰা তিনিটা কণ্ডিশ্যন ডেটুনিক প্ৰথমটো ওপেন কণ্ডিশ্যন সেকেন্ডটো ইমাজিনাৰি কণ্ডিশ্যন থাৰ্ডটো কি ইম্পসিবল কণ্ডিশ্যন অৰ্থাৎ এই তিনিটা কণ্ডিশ্যন অৰ্থাৎ য'ত প্ৰেজেন্ট ইনডিফিনিট ফিউচাৰ ইনডিফিনিট য'ত পাস্ট ইনডিফিনিট ফিউচার ইন দা পাস্ট য'ত পাস্ট পারফেক্ট ফিউচার ইন দা পারফেক্ট অর্থাৎ কেনেকৈ হয় আপোনালোকে চাৰ্টখন বা লিষ্টখন চালে গম পাই যাব ওকে সো মই এতিয়া বৰ্ডত দেখিলে আপোনালোকক মুছি দিছো কাৰণ অলৰেডি বহুত সময় আপোনালোকক এই 10টা সেন্টেন্স বুজালো এতিয়া এই তিনিটা কণ্ডিশ্যন কি হিচাপে টেন্সৰ পৰিৱৰ্তন হয় তাৰ এটা চাৰ্ট মই আপোনালোকক বনাই দিবলৈ চেষ্টা কৰিম